Hello everyone. Twin Vekuligari dutar race চাই আমি আগবাঢ়িছো সনবিললৈ বুলি মকৈ ভাঙ্গাৰ পৰা জিহে ভঙা ৰাস্তা ককালৰ বিষ উঠি গৈছে ভৈৰৱনগৰ তিনিআলিৰ পৰা সোঁফাললৈ প্ৰায় 3.5 কিলোমিটাৰ আঁতৰত সনবিল ফাইনেলি আমি আহি সনবিলৰ ওচৰৰ আঠাইত গাড়ী ৰখালো আৰু তাৰ পৰা খোজকাঢ়ি সনবিলৰ দিশে আগবাঢ়িলো একেদিন নেৰানেপেৰা বৰষুণ দি থকাৰ কাৰণে সনবিলৰ চাৰিওফালে ফ্লাড হৈ গৈছে বিলৰ একেবাৰে কাষলৈকে গাড়ীখন লৈ যাব নোৱাৰি আমি ইয়াতো দেখা পাইছো বহুতো গাড়ী ৰাস্তাতে পাৰ্ক কৰি থৈছে ৰাস্তাৰ ওপৰতো ফ্লাড ৰাস্তা পুৰ গৈ আছে ও কিফালে আঁতৰলৈ সনবিল মানে সনবিলৰ মূল পাৰ্ক দূৰৰ পৰা এনেকুৱা লাগিছে যেন বিলখন আৰু আকাশখন দুটা একাকাৰ হৈ আছে আৰু মাজত এডাল মিহি লাইন যিডালে আকাশ আৰু সনবিলক পৃথক কৰিছে ৰাস্তাৰ ওপৰত ৱাটাৰ চাফাৰী কৰিবৰ কাৰণে বহুতো নাও ৰখি আছে কিছুমান মেচিন নাও কিছুমান হাতেৰে উঠা পোৱা নাও আমি দুটামান নাৱৰীয়াৰ লগত কথা পাতিলোঁ তেওঁলোকৰ একো ফিক্সড ৰেট নাই কোনোবাই 1500 টকা কৰিছে কোনোবাই 2000 টকা আপোনালোকে ইয়ালৈ আহিলে পাৰিলে বাৰ্গেন কৰি ল'ব কাৰণ তাহাতে যাৰ পৰা যিমান ল'ব বিচাৰ মানে পাৰে সিমান ল'ব বিচাৰে তাকে নাওখন মানৰ ভিতৰলৈ জুমি চালো তাত সিট নাই চোৱা হোৱা ভিতৰত কত পাৰি থৈছেচোন লাইফ জেকেট কেইটামান আছে বাৰু কিন্তু এইখিনি জানো পৰ্যাপ্ত হ'ব যিমান মানুহ তাহাতে উঠাইছে সেয়া চোৱা তাত ইমান মানুহ আছে এটাও লাইফ জেকেট পিন্ধাই নাই তাকে আৰু সনবিলতো প্ৰত্যেক বছৰে এক্সিডেণ্ট হয় যেতিয়া ধুমুহা বৰষুণ আহে হঠাৎ বিলৰ মাজত থাকোঁতে লাষ্ট টাইম আমি আহোঁতে কেনেকুৱা ধুমুহা দিছিলে হঠাতে আকাশখন ক'লা কৰি আহিলে এফালে বৰষুণ ধুমুহা কেনেবাকে নাওখন পাৰলৈ আনিলে আৰু কেইবাখনো নাও আছিলে তেতিয়া বিলৰ মাজত যিবোৰ টুৰিষ্ট ফুৰিবলৈ আহে তেওঁলোকৰ ছেফটি লৈ ইমান কনচাৰ্ণ নহয় আৰু এই নাৱৰীয়াবোৰ তেওঁলোকৰ একো ষ্টেণ্ডাৰ্ড প্ৰট'কল নাই যে কি ধৰণে নাও চলাব মানুহক লাইফ জেকেট দিব নে নাই দেখিছানে কৰ নাৱত উঠিছে মানুহখিনি তাহাঁতেও জেকেট পিন্ধা নাই তাকে কোনেও তেনেকৈ ইউজে কৰা নাই লাইফ জেকেট আৰু তাতে চালিত উঠুৱাই লৈ যায় মানুহবোৰ যদি কেনেবাকে স্লিপ কৰে ডাইৰেক্ট পানীত চোন আৰু সনবিল যথেষ্ট দ হয় জানে বহুত ডাঙৰ বিল ফাইনেলি আমি সৰু নাও এখনকে বুক কৰিলোঁ এইখন পাৰ হেড 20 টকাকে লৈছে মানে অহা আৰু যোৱা মানে পাৰ্কলৈ যাব পাৰ্কলৈকে লৈ যাব তাত আপোনালোকে যিমান সময় কটায় তাৰপিছত আকৌ আপুনি য'ৰ পৰা উঠিছে তালৈকে লৈ আহিব প্ৰসাদ আৰু সেলিম দুজনে পুৰা এনজয় কৰি আছে প্ৰসাদে ভিডিঅ' বনাই আছে আমিও কৰি আছোঁ ভিডিঅ' পিছফালে চিনেৰী সাংঘাতিক ধুনীয়া লাগিছে তাকে আমাৰতো মেইন উদ্দেশ্য আছিলে যে আমি ছানছেট চাবলৈহে মানে চোৱাটোৱে আমাৰ মেইন উদ্দেশ্য আছিলে আৰু নিশ্চয়কৈ চাবলৈ পাম চাগে চাবলৈ পাবনে পাৰফেক্ট টাইমত আহিছোঁ এতিয়া চোৱাচোন পিছফালে কেনেকুৱা ৰঙা লাইট লিখিয়া লাগিছে ন গোটেই এটা দীঘলীয়া লাইন এটা ৰঙা হৈ আছে আৰু আধা ঘণ্টামানৰ পিছত আৰু বহুত বেছি ধুনীয়া হৈ যাব আৰু পানী চুই মানে বটিঙৰ মজাই বেলেগ ন তাৰপৰা পৰি নাযাবা শ্লিপ হৈ তাকে এটা ভয়ো লাগে যে মোবাইলটো যদি শ্লিপ কৰি পৰি যায় আৰু সেইটো কেতিয়াও বিচাৰি নাপাম মই জাপ মাৰি দিম ইমান ইম্পৰ্টেণ্ট তেন্তে ফাইনেলি আমি মন্দিৰৰ কাষত নাৱৰ পৰা নামিলোঁ ইয়াত গোটেইখন জেকি আছে পাৰ্কলৈ যোৱা ৰাস্তাটোচোন পানীৰে বুৰ খাইছে অল্টাৰনেটিভ কিবা ৰাস্তা বনাই থৈছে নেকি সেই টয়লেটৰ ওপৰেৰে মজা লাগিব মইতো বেলেগে যদিও এইখিনি ভয় কৰি পাৰ কৰিব মইতো জঁপিয়াই পাৰ কৰিম মই বহুত ভাল যোৱা কেয়াৰফুলি যোৱা চাবা
কিছুমানেতো ঘিনো কৰিব টয়লেটৰ ওপৰত ওকে উপায় নাই যাবতো লাগিব সবা সবা লাহে 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 কৰি নামিবা এইখিনি এতিয়া পানীত বুৰ গৈ আছে খৰালি বাৰু গোটেই শুকানে হৈ থাকে খৰালিততো গোটেই খোজকাঢ়িয়ে ফুৰিব পাৰি তলত পানীয়ে নাথাকে একেবাৰে বিলৰ মাজত অকণমান জেগাত পানী থাকে বাকীখিনি মানুহে খেতি বাতিও কৰে এবাৰ দেখা পাইছিলোঁ আৰু মানুহে ফটোশ্বুট কৰিবলৈ আহে ন প্ৰি ৱেডিং ফটোশ্বুট আমি পাইছিলোঁ আগৰবাৰ যাওঁতে আমি ঘোঁৰাত উঠিছিলোঁ উঠি এতিয়া আপোনালোকে চনবিলৰ ভিউ পইণ্টৰ পৰা নৈসৰ্গিক ছানছেট উপভোগ কৰক এইফালে সব গছবোৰ সব পানীৰ তলত আছে এই গছজোপাৰ বিশেষত্ব এয়াই যে এই পানীৰ তলত মানে সমাটো পানীৰ তলতে থাকে কিন্তু ইয়াৰ কোনো ক্ষয়ক্ষতি নহয় আৰু এনেকৈ বাঢ়ি গৈ আছে এইবোৰ নন চেলাইন মানে যিহেতু কমেণ্ট ড্ৰাই চিজনৰ ফটো দুখনমান আছে ইয়াতে এড কৰি দিছোঁ আপোনালোকে চাব পাৰিব অকল চকৰে চাই নেচাৰেল চিনেমা এনজয় কৰে নহয় ইনষ্টা ফেচবুক আদিৰ কাৰণে ফটো ক্লিক কৰা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিংছ হৈ গৈছে আজিকালি আমাৰ কাৰণে লগতে লৈ যোৱা ছনী মিৰৰলেছ কেমেৰাটো এতিয়া কামত লগালোঁ আপোনালোকে চাব পাৰিব ফটো কিছুমান মই এড কৰি আছোঁ আন্ধাৰ হৈ আহিছে নাৱৰে জানো চাগে ৰৈ আছে ইমান সময় খৰখেদাকৈ আমি ভিউ পইণ্টৰ পৰা ওলাই আহি নাৱত উঠিলোঁ আজিলৈ আহিলোঁ বাই বাই